এভৰিৱান মই ৰাজশ্ৰী মোৰ চেনেল ৰাইচিছ কালেকশ্যনৰ পৰা আজি আকৌ আপোনালোকৰ ওচৰলৈ এনেকৈ আহিছোঁ যিহেতু সদায় ফেচ লৈ আহোঁ আজি মই ফেচ লৈ অহা নাই আগৰ দৰেই আহিছোঁ মই যিহেতু মই সদায় এইকেইদিন কণ্টিনিউৱাছ তেনেকৈ আপোনালোকক শ্ব' কৰি আছোঁ আজি মই এইটো টাইপত আহিছোঁ হাফ পজিশ্যনকৈ আহিছোঁ যাতে জুৱেলাৰীবোৰ আপোনালোকৰ ওচৰত দেখাওঁ আৰু মেইন কথা হৈছে আজি আপোনালোকক যিহেতু বিহু আহি গৈছে চ' নেক্সট মান্থৰ পৰা আমাৰ বিহু হ'ব সেইটো কাৰণে এতিয়া ক্লিয়াৰেঞ্চ অফাৰ দি আছোঁ মই চ' আপোনালোকে বহুতে সুধি থাকে অফাৰ নাপাম নেকি চ' সেইটো কাৰণে আজিৰ পৰা মোৰ অফাৰ দিছোঁ 3 দিনলৈকে মোৰ অফাৰ থাকিব আজি হৈছে আপোনাৰ টিউজডে থাৰ্ছডে ফ্ৰাইডে এই 3 দিন মোৰ কণ্টিনিউৱাছ অফাৰত থাকিব যদি আপোনালোকে এইকেইদিনত যদি বুক কৰে তেতিয়াহ'লে আপোনালোক অফাৰৰ প্ৰাইজত ল'ব পাৰিব খালি 3 ডেজ আছে আপোনাৰ এই 3 দিনত খালি আপোনালোকে অফাৰ হ'লে অফাৰ প্ৰাইজত পাব যদি আপোনালোকে বুক কৰে বা আপোনালোকে হাফ পে'মেণ্ট কৰি থৈ দিয়ে তেতিয়া আপোনাৰ বুক হৈ যাব বা আপুনি ফুল পে'মেণ্ট কৰি আপুনি লগালগ লৈ ল'ব পাৰিব খালি ৰাখি থোৱা ছিষ্টেম নহয় আৰু এনেকুৱা বুক নহয় বুক মানে মই এইটো বুক কৰি থ'ব বুলি ক'লে মই তেনেকৈ বুক কৰি থ'ব নোৱাৰোঁ ইউ হেভ টু পে' মিনিমাম 500 তেতিয়া মই বুক কৰিব পাৰিম অৰ এল্ছ আপুনি ফুল পে'মেণ্ট কৰিলে আই উইল চেণ্ড ইউ থ্ৰু DTDC কুৰিয়াৰ মই সেইটো দুটা বস্তু আপোনালোকক ইয়াতে কৈ দিছোঁ চ' অ'কে দেন মই আজি বেছি দেৰি নকৰোঁ আৰু ষ্টাৰ্ট কৰাৰ আগত সদায় যেনেকৈ কওঁ আপোনালোকে যিমান পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে শ্বেয়াৰ কৰে তাতো আপোনালোকে ডিছকাউণ্ট পোৱাৰ চান্স থাকে চ' অ'কে দেন আজি মই নতুন কালেকশ্যন বুলি নহয় যিখিনি মোৰ ৰানিঙত থাকে সেইখিনি মই আপোনালোকৰ ওচৰত দেখাম আৰু সেইবোৰ মোৰ অফাৰত আছে আপোনালোকে এতিয়া ল'লে আপোনালোকে অফাৰ প্ৰাইজত ল'ব পাৰিব চ' এইটো কাৰণে মই দেখাই দিছোঁ কোনকেইটা বস্তুৰ মোৰ ওচৰত অফাৰত আছে চ' আপোনালোকে চাই থাকিব আৰু যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব বা ইনবক্স কৰিব মোক আপোনালোকে হোৱাটছএপ কৰিব মোৰ নম্বৰ দি থোৱা থাকে চ' অ'কে দেন লেটছ ষ্টাৰ্ট মই আজি যিখিনি অফাৰ দিছোঁ সেইখিনি মই আপোনালোকৰ ওচৰত দেখাম আপোনালোকে চাই থাকিব অফাৰত পোৱা সময়ত আপোনালোকে ল'ব পাৰিব অফাৰ 3 দিনলৈকে আছে টিউজডে ৱেডনেছডে থাৰ্ছডে লাষ্ট 12টা বজালৈকেহে আছে থাৰ্ছডে 12টা বজালৈকেহে মোৰ অফাৰ থাকিব মানে দুপৰীয়া 12টা বজালৈকে মোৰ অফাৰ থাকিব তাৰপাছত আকৌ ছেম প্ৰাইচ হৈ যাব চাব পাৰে এইটো এটা দুগদুগী হয় এইটো এটা হৈছে দুগদুগী বল মনিত কৰা হৈছে দুগদুগীটো আৰু এইটোৰ ফুলিযোৰ ইভেন টপত হ'ব ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা টপত হ'ব মিডিয়াম চাইজৰ দুগদুগী হয় সৰু নহয় ইয়াতকৈ সৰু পোৱা যায় এইটো মিডিয়াম চাইজৰ দুগদুগী হয় আৰু এইটো যদি আপোনালোকে এতিয়া লয় ইয়াত যিহেতু 2 4 5 6 7 ইয়াত ঘৰ লৈ হয় ইয়াত ধৰক 8টা ঘৰ আছে চ' আপোনালোকে যদি এইটো এতিয়া লয় তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 3700 3700 টকা ইয়াৰ প্ৰাইচ 3700 হ'ব ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অফাৰত দিয়া হৈছে অনলি 3700 মিডিয়াম চাইজ দুগদুগী হয় কিন্তু স্মল চাইজ নহয় মিডিয়াম চাইজ দুগদুগী হয় 3700 অনলি বলমনিত হয় যিহেতু বলমনিত হ'লে অলপ বেছি হয় প্ৰাইচটো বাট মোৰ অফাৰত আছে কাৰণে 37ত আপোনাক উইথ বলমনি দিছোঁ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব চব ৰূপত বনোৱা পাথুনৰ হয় চিলভাৰ বেছ পাথুন এইটো দুগদুগী আছে মোৰ অফাৰত মই যিখিনি আপোনালোকক কৈ যাম আপোনালোকে চাই থাকিব প্লাছ আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব মই যেতিয়া ভিডিঅ'টো দিওঁ তাৰপাছত আপোনালোকে মোক মেছেজ কৰিব আৰু নেক্সট দুগদুগী এটা দেখাইছোঁ মই এইটো এটা আছে টাৰ্চেলত মিডিয়াম বিগ দুগদুগী চাব পাৰে যিটো মই মিডিয়াম দেখাইছিলোঁ তাতকৈ অকণমান ডাঙৰ হয় আৰু এইটো ৰেড টাৰ্চেলত কৰা হৈছে ৰঙা টাৰ্চেলত হৈছে দুগদুগী ফুলিযোৰ ছেম টপত হ'ব যিযোৰ মই আগত দেখাইছোঁ তেনেকুৱা হ'ব আৰু এইটো আজি অফাৰত আছে 3800 অনলি 3800 টকা ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অফাৰ টিল থাৰ্ছডে 3800 অনলি 3800 টকা হৈছে এই মিডিয়াম বিগ চাইজ দুগদুগী চাইজটো চাব পাৰে কিমান ডাঙৰ হয় অনলি 3800 টকা 3800 অনলি ইয়াৰ প্ৰাইচ চ' এইবোৰ মোৰ অফাৰ হয় মই আপোনাক দেখাই গৈছোঁ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট ইনষ্টেণ্ট কৰি মোক বুক কৰিব কাৰণ লিমিটেড ষ্টক হয় পিছত হয়তো নাপাব পাৰে আৰু এটা দেখাইছোঁ নেট কাটিং দুগদুগী এইবোৰ হৈছে নেট কাটিং দুগদুগী চাব পাৰে এইবোৰ হৈছে নেট কাটিং দুগদুগী হৈছে ইয়াত এনেকুৱা নেটৰ হ'ব আৰু এনেকুৱা দুগদুগীটো এইটো টাইপৰ হ'ব আৰু এইযোৰ হৈছে ইয়াৰ ফুলি আৰু এইটো মোৰ ওচৰত এতিয়া অফাৰত আছে যদি আপোনালোকে লয় তেতিয়াহ'লে এইটো যিহেতু দেখিছে নেট কাটিং দুগদুগী প্ৰাইচ বেছি হয় যদি আপোনালোকে মোক অফাৰত থাকোঁতে ল'ব বিচাৰে তেতিয়াহ'লে এইটো প্ৰাইচ হ'ব 4300 4300 টকা ইয়াৰ প্ৰাইচ যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব 4300 অনলি 4300 হৈছে এই দুগদুগীডালৰ প্ৰাইচ
অনলি 4300 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 4300 অনলি 4300 টকা তেনেকুৱা এটা মণিটো আছে এইটো এটা হৈছে মণিত নেট কাটিং দুগদুগি চাব পাৰে এইটো নেট কাটিং হয় আকৌ কাৰণ এইটো কাটিং আছে মাজে মাজে ফাক ফাক আছে চ' নেট কাটিং দুগদুগি হোৱাৰ প্ৰাইচটো হাই হয় বাট যদি আপোনালোকে অফাৰত লয় ফুলিবোৰ খালি টপত হ'ব মোৰ ওচৰত হেঙিং ফুলি নহয় চব টপত হ'ব আৰু যদিও আপোনালোকে এইটো ল'ব বিচাৰে তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হৈছে 4400 4400 ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব মিডিয়াম বিগ চাইজ দুগদুগি 4400 ইয়াৰ প্ৰাইচ হৈছে সব বল মনিত কৰা হৈছে বল মনিত যেটো মই ক'লো বেছি হয় বাট মই এতিয়া অফাৰ দিয়াৰ কাৰণে উইথ বল মনি আপোনাৰ 4400ত যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব একদম লিমিটেড ষ্টক আছে এতিয়া আছে হয়তো পিছত নাথাকিব পাৰে সব অফাৰৰ প্ৰাইচ হয় এইবোৰ আৰু এটা লকাপাৰাও দেখাইছোঁ মই এইটো এটা লকাপাৰা হয় ৰেডত হয় ৰঙাত হয় যিটো মই দেখাইছিলোঁ ব্লুত গ্ৰীণত বাট এইটো এটা ৰেডত কৰা হৈছে টাৰ্চেল এনেকুৱা ৰঙাত হ'ব ৰঙাটো ভাল লাগে আৰু এইটো মোৰ এতিয়া অফাৰত আছে এইটো মোৰ অফাৰ প্ৰাইচত আছে যদি আপোনালোকে লয় থাৰ্ছডে ভিতৰলৈকে যদি থাৰ্ছডেলৈকে আপোনালোকে লয় এইটো তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 4500 হ'ব ইয়াৰ প্ৰাইচ 4500 টকা যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব 4500 অনলি যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইটো বিগ চাইজ হয় লকাপাৰাটো চাব পাৰে এইটো পূৰা চিলভাৰত কৰা হৈছে আৰু ৰেড ৰঙা ষ্ট'ন হ'ব ইয়াত আৰু ইয়ানকি তাৰ যিডাল মণি হ'ব এইডালো পূৰা ৰঙাত কৰা হয় অনলি 4500 হৈছে ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল 4500 হৈছে এই লকাপাৰাকেইডাল প্ৰাইচ 4500 অনলি আৰু এতিয়া এইকেইটা অফাৰ নাই বাট মই দেখাই দিছোঁ কাৰণ যিকেইটা লিমিটেড ষ্টক আছিলে মোৰ বহুতে পাত ছেটবোৰ লোৱা হ'ল চ' শেষ হৈ গ'ল চ' আছে এইবোৰ অফাৰ হয় মই যিবোৰ অফাৰ সেইবোৰে মই কৈ যাম অফাৰ বুলি বাকীবোৰ মই কৈ নাযাওঁ অফাৰ বুলি এইটো এটা গ্ৰীণ কালাৰ ছেট হৈ চাব পাৰে আপোনালোকে বহুতে বিচাৰি থাকে এইবোৰ বস্তু এনেকুৱা পাত থকা সৰু টপ ফুলি হ'ব আৰু এনেকুৱা মোৰ ওচৰত ব্লুটো আছে মানে নীলাটো আছে বিৰাট ধুনীয়া হয় মই এটা এটাকৈ চব কালাৰ দেখাই দিছোঁ যিটো আপোনালোকক ভাল লাগে চাব পাৰে শেষ হৈ গ'ল লাষ্ট ষ্টক হয় যিহেতু আপোনালোকে দেখাইছিলোঁ আগৰ ভিডিঅ'ত চব ফিনিছ আপ হৈ গ'ল এতিয়া মোৰ ওচৰত অনলি 1 to 2 পিচ চবৰে এপিচকৈ পাব হয়তো চাগে ৰঙাৰ এপিচ পাব বা কুলাৰ এপিচ পাব তেনেকৈ চব ছিংগল এপিচে পাব মানে আপোনাৰ 2 to 3 পিচ আছিলে চব শেষ হৈ গ'ল চ' যিখিনি আছে মই ইয়াত দেখাই দিছোঁ আপোনালোকে যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ হৈছে চব পাত সোণৰ ৰূপত বনোৱা পাত সোণৰ মণি পাত ছেট হয় চাব পাৰে এটা চিম্পল পাত ইমান ধুনীয়া লাগে পিন্ধিলে আপুনি কুলাত ল'লেও ল'ব পাৰে কুলাত পিন্ধিলেও বহুত ধুনীয়া লাগে এইটো হৈছে ব্লেকত চাব পাৰে কুলাত হয় আৰু এইটো 1300 টকা এইটো অফাৰ প্ৰাইচ বুলি নহয় এইটো মোৰ আপোনালোকৰ ওচৰত দেখাই দিছোঁ অফাৰ যিকেইটাত আছে মই সেইকেইটাত কৈ যাম এইটো ৰঙাত আছে এটা ৰেডত আছে এটা ব্লুত আছে ৰেডত এইটো টাইপৰ হ'ব ব্লুত এইটো হ'ব এইটো ব্লেকত হ'ব এইটো গ্ৰীণত হ'ব যিটোৱে নলওক চব 1300 হ'ব ইয়াৰ প্ৰাইচ 1300 টকা যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব অনলি 1300 টকা 1300 অনলি ফুলিবোৰ টপত হ'ব আৰু ৰেডৰ ডিজাইন মোৰ ওচৰত আৰু দুটামান আছে মই দেখাই দিছোঁ কাৰণ এটা ডিজাইন আপোনালোকে পচন্দ নকৰিব পাৰে চ' ৰেডৰ মোৰ ওচৰত দুটা ডিজাইন আছে ৰেডৰ মোৰ ওচৰত 3 ডিজাইন আছে 3 পিচ এভেইলেবল আছে দেখাই দিছোঁ এপিচ বুক আছে চ' এপিচকৈ দেখাই দিছোঁ ডিজাইনটো দেখাই দিছোঁ আপোনালোকক এইটো ৰেডৰ আছে 3টা ডিজাইন টোটেল 3 ডিজাইন আছে 3 পিচ আছে 3টা পিচ আছে ৰেডৰ ডিজাইনকেইটা এনেকুৱা হ'ব এটাত হ'ব এনেকুৱা পূৰা অলপকৈ গল্ডেন মণি হ'ব চাব পাৰে এইটো অলপ গল্ডেন মণি আৰু এটাত হৈছে মাজে মাজে গল্ডেন আৰু এনেকুৱা হ'ব আৰু এইটো টাইপৰ হ'ব আৰু এটা আছে অকণমানি গল্ডেন মণি আৰু ৰঙা মণি 3টাৰে বেলেগ চাব পাৰে আৰু 3টাৰ প্ৰাইচটো অলমষ্ট ছেইম 1300 অনলি যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 1300 টকা চবৰ ডিজাইন বেলেগ আছে যিটো আপোনাক লাগে সেইটো আপুনি স্ক্ৰীনশ্বট কৰিব তেতিয়া আপোনালোকে সেইটো ডিজাইনটোৱে পাই যাব চ' অ'কে এইখিনি মই আপোনালোকক দেখাই দিলোঁ ছিংগল পিচ আছে চবৰে ৰেডৰো এনেকুৱা ছিংগল পিচে আছে ৰেডৰো
পাট ছেটবোৰ বহুতেই লয়, কাৰণ বহুতেই বস্তুটো পাট ছেটটো পিন্ধি ভাল পায়। ইভেন আপুনি অকল কাপোৰৰ লগত বুলি নহয়, আপুনি এনে কুৰ্তি বা চেলৱাৰ লগতো আপুনি পিন্ধিব পাৰে। চিম্পল হয়, দেখিবলৈ ইউনিক লাগে। আৰু তেনেকুৱা বস্তুবোৰ আপোনালোকে লৈও ভাল পাব, প্লাছ ক'ৰবাত পটককৈ পিন্ধি যাব লগা হ'লেও এই চিম্পলটো পিন্ধি যাব পাৰিব। মই কৈ দিলোঁ ইয়াৰ প্ৰাইচটো। এইবোৰ অনলি 1300 টকা, অকল 1300 টকা হৈছে ইয়াৰ প্ৰাইচ। ইনষ্টেণ্ট বুক কৰিব, তেতিয়া পাই যাব। এইবোৰ মই অফাৰ বুলি নহয়, একচুৱেল প্ৰাইজত কৈছোঁ। অফাৰ প্ৰাইজবোৰ মই আপোনাক কৈ দিম। যিখিনি মোৰ অফাৰত আছে মই সেইখিনি কৈ যাম। এইখিনি মই এতিয়া ক'লোঁ আপোনালোকক চালে, আৰু এতিয়া মই যিখিনি অফাৰত আছে মই ইয়াত কৈ যাম। আৰু এতিয়া মই আৰু দুটামান ছেট দেখাম আপোনালোকক, যিকেইটা মোৰ ওচৰত অফাৰত আছে। অফাৰত আপোনালোকে ল'লে ল'ব পাৰে। গলপতা ছেট অলপ দেখাম, অফাৰত থকা গলপতা ছেট। এইটো এটা চাব পাৰে, ডাবল ষ্টেপ। এনেকুৱা চিলভাৰ বেছ গ'ল্ড পলিচৰ হয়, ওপৰত এনেকুৱা বক্স স্কুৱেৰ, তলপিনে এনেকুৱা দুগদুগী আছে। আৰু এইটো মোৰ ওচৰত অফাৰত আছে। এতিয়া অফাৰ প্ৰাইচত আছে 3600। ডাবল ষ্টেপ হয়, 3600 ইয়াৰ প্ৰাইচ। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। ডাবল ষ্টেপ হয়, অনলি 3600, 3600 টকা। যদি লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। 3600 অনলি। এইটো এটা অফাৰত থকা গলপতা হয়। এইবোৰ ছেট আছে আপোনাৰ অফাৰ প্ৰাইচত আছে। এতিয়া যদি লাগে আপোনাৰ স্ক্ৰীনশ্বট কৰিব। 3600, 3600 টকা। এনেকুৱা কাটিং জাপিটো 3600 টকা হৈছে। ইয়াৰ মিডিয়াম বিগ চাইজ হয়, 3600। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। ফুলিযোৰ এনেকুৱা টপত হ'ব, চিলভাৰ বেছ গ'ল্ড পলিচ হয়। আৰু এটা এইটো দেখাইছোঁ, যিটো মই দেখাইছিলোঁ এনেকুৱা তাৰ জাপি নিচিনাকৈ দেখাইছিলোঁ। এইটো মোৰ ওচৰত অফাৰত আছে 3600, 3600 টকা। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। 3600 অনলি। ফিৰোজা কালাৰত হয়। আৰু এটা ছেট দেখাইছোঁ, এইটো যিটো চকাৰ টাইপৰ হয়, চাব পাৰে এইটো। আৰু ফুলিযোৰ ইভেন বহুত ডাঙৰ চাইজ হয় এইটো। আৰু এইটো মোৰ ওচৰত এতিয়া অফাৰত আছে। যদি আপোনালোকে এইটো অফাৰ প্ৰাইজত ল'ব বিচাৰে, তেতিয়াহ'লে এইটো প্ৰাইচটো হ'ব অনলি 4000, অকল 4000 টকা হ'ব ইয়াৰ প্ৰাইচ। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। অনলি 4000 হৈছে ইয়াৰ প্ৰাইচ, 4000। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। অনলি 4000 হৈছে এই বিগ ফুলিযোৰতে, অনলি 4000। মই যেতিয়া আপোনালোকক দেখাই থাকিম, তেতিয়া আপোনালোকে বুক কৰিব, তেতিয়া হয়তো কমত পাব পাৰে। তাৰপিছত এনেকুৱা এটা জাপি দেখাইছোঁ, এনেকুৱা তাৰ জাপি, ৰঙা মীনা কৰা তাৰ জাপি হয়। ফুলিযোৰ এইটো টাইপৰ হ'ব, ইয়াৰ লগত ৰঙা টাৰ্চেল পাব। আৰু এইটো মোৰ এতিয়া অফাৰত আছে। এইটো প্ৰাইচটো হৈছে 3600, 3600 টকা ইয়াৰ প্ৰাইচ। যিটো তাৰ জাপিবোৰ অলপ প্ৰাইচটো বেছি হয়, বাট অফাৰত থকাৰ কাৰণে 36ত পাইছে। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। আৰু এটা চেইন দেখাইছোঁ, এই যে এটা হাৰ ছেট হয়, চাব পাৰে। এনেকুৱা হাৰ ছেট হ'ব, জোনবিৰি প্লাছ এনেকুৱা দুগদুগী ওলমা, আৰু ফুলিযোৰ ইভেন এনেকুৱাই হ'ব। এইটো মোৰ এতিয়া অফাৰত আছে। যদি আপোনালোকক এইটো ল'ব বিচাৰিছে, এইটো প্ৰাইচ হ'ব অনলি 3900, 3900 টকা ইয়াৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। অনলি লং এডাল দীঘল হাৰ ছেট হয়, তলত জোনবিৰি থকা, 3900 অনলি। যদি লাগে স্ক্ৰীনশ্বট কৰিব। আৰু এটা তাৰ ঢোল দেখাইছোঁ। এতিয়াও মোৰ তাৰ ঢোলটো মোৰ অফাৰত আছে। অফাৰ টিল থাৰ্ছডেলৈকে আছে, 12 PM লৈকে। আৰু এইটো তাৰ ঢোলৰ ইয়াৰ ৰঙা টাৰ্চেল লগালেও বহুত ধুনীয়া লাগিব, বা ব্লু টাৰ্চেল ল'ব পাৰে। আৰু এইটো হেঙিং ফুলিয়তে মোৰ অফাৰত আছে অনলি 3200, 3200। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। 3200 অনলি।
চ' মই যিখিনি অফাৰত আছোঁ মই এইখিনি দেখাই গৈছোঁ, আপোনালোকে চাই থাকিব। ডাঙৰ ঢোলবিৰি এটা দেখাইছোঁ। বিৰাট ডাঙৰ ঢোলবিৰি হয়, লাৰ্জ চাইজৰ হয়, ৰঙা মিনাত কৰা ফুলা টাৰ্চিলত কৰা বিৰাট ধুনীয়া ডাঙৰ চাইজৰ হয় এইটো। আৰু ফুলিযোৰ ইমান হেভি হ'ব, ডাঙৰ চাইজ। আৰু এইটো মোৰ হাতখনতকৈ কিমান ডাঙৰ চাব পাৰে, মোৰ হাতৰ প্লামখনত চাব পাৰে কিমান ডাঙৰ। আৰু এইটোৰ প্ৰাইচটো হৈছে 7,300, 7,300 টকা এই লাৰ্জ চাইজ ঢোলবিৰিডালৰ দাম, ৱেইটো আছে। আৰু এইটো যদি আপোনালোকে লয় 7,300 হ'ব ইয়াৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। অনলি 1 পিচ এভেইলেবল আছে, অফাৰত দিয়া হৈছে, অফাৰ till থাৰ্ছডেলৈকেহে আছে। আৰু বিগ চাইজ ডুগডুগি দেখাইছোঁ, ডাঙৰ চাইজৰ ডুগডুগি চাব পাৰে। এটা বিগ চাইজ ডুগডুগি হয় এইটো। আৰু এইযোৰ হ'ব ইয়াৰ ফুলি। এইটো অফাৰত আছে, এইটো যদি আপোনালোকে অফাৰত ল'ব বিচাৰে, যদি অফাৰত লাগে তেতিয়াহ'লে এইটো প্ৰাইচটো হ'ব 5,300, 5,300, 5,300 টকা ইয়াৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, 5,300 অনলি। বিৰাট ডাঙৰ চাইজৰ হয়, 5,300 টকা অফাৰ প্ৰাইজত দিয়া হৈছে। অনলি অফাৰ till থাৰ্ছডে 12 PM। চ' যদি লাগে স্ক্ৰীনশ্বট কৰিব, বিগ চাইজ ডুগডুগি 5,300 অনলি। তেনেকৈ জাপিও আছে মোৰ ওচৰত, জাপিও অফাৰ প্ৰাইজত আছে। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। চব অফাৰ দিয়া হৈছে, চব লাষ্ট ষ্টক ক্লিয়াৰেঞ্চ অফাৰ হয়। যিহেতু বিহু আহি আছে, চব মই অফাৰ এতিয়া দি দিছোঁ, কাৰণ বিহুত হয়তো অফাৰ নাথাকিব পাৰে। চ' সেইকাৰণে এইটো জাপি হৈছে বিগ চাইজ জাপি, আৰু এইটো এতিয়া অফাৰত আছে। এইটো প্ৰাইচটো হৈছে 5,300, 5,300 টকা এই জাপিডালৰ প্ৰাইচ। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। 5,300 অফাৰ প্ৰাইচ হয়, 5,300 অফাৰ till থাৰ্ছডে। মই মেনশ্যন কৰি দিছোঁ, এইবোৰ চব পিয়'ৰ চিলভাৰ বেছ গ'ল্ড পলিচ হয় আৰু পাট সোণৰ হয়। ন' আদাৰ মেটেৰিয়েল ইউজ, পিয়'ৰ চিলভাৰ বেছ, পাট সোণৰ নহয়। আৰু এটা হেভি ছেট দেখাইছোঁ জোনবিৰি। এইটো এটা ধুনীয়া জোনবিৰি, তাৰ ওপৰত পাত ডুগডুগি থকা, ডুগডুগিয়াৰ পাত আছে এনেকুৱা এইটো। আৰু এইটো আছে এতিয়া অফাৰত। চ' ষ্টে টিউন, ইমান হেভি ছেটটো আপুনি অফাৰত ল'ব পাৰে, অকল অফাৰত আছে এইটো। আৰু এইটো প্ৰাইচটো হৈছে অনলি 7,000, 7,000 টকা ইয়াৰ প্ৰাইচ। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। 7,000 এটা হেভি হয়, কাৰণ এইবোৰ বহুত আছে ওপৰত ডুগডুগিয়াৰ পাত, আৰু যথেষ্ট ডাঙৰ হৈছে জোনবিৰিডাল। চ' যদি আপোনালোকক লাগে অনলি 7,000 হৈছে ইয়াৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব, হোৱাটছএপ কৰিব। অনলি 7,000, ছিংগল পিচহে মোৰ ওচৰত এভেইলেবল আছে, যিহেতু এইটো ছেট বনাই থকা হয়। চ' অনলি 1 পিচ এভেইলেবল আছে। 7,000 টকা হৈছে ইয়াৰ প্ৰাইচ, অফাৰ প্ৰাইজত দিয়া হৈছে। যদি লাগে স্ক্ৰীনশ্বট কৰিব। আৰু এটা ঢোলবিৰি দেখাইছোঁ, অফাৰ বুলি নহয়, মই জাষ্ট দেখাই দিছোঁ। এইটো এটা ঢোলবিৰি হয়, ৰঙা ঢোলবিৰি। আৰু এইটোত ফুলিযোৰ এনেকুৱা হ'ব। আৰু এইটোৰ প্ৰাইচটো হৈছে 3,500, 3,500 টকা। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। অনলি 35, এইটো অফাৰৰ কথা নাহে। মই যিটো অফাৰ আছে মই সেইখিনি অফাৰখিনিহে কৈ যাম, বাকীবোৰ মই কৈ নাযাওঁ। যিখিনি অফাৰ থাকিব সেইখিনি মই ইয়াতে মেনশ্যন কৰি যাম। লকাপাৰ এটা আছে, এইটো এটা হৈছে লকাপাৰ। আৰু এইটো হৈছে এনেকুৱা লকাপাৰ, এনেকুৱা হ'ব এইটো। আৰু ফুলিযোৰ এনেকুৱা বিৰাট ডাঙৰ চাইজৰ হয়। এইটো মোৰ ওচৰত অফাৰত আছে। এইটো যদি আপোনালোকে লয়, এইটোৰ প্ৰাইচটো হ'ব ইয়াৰ প্ৰাইচটো এক ছেকেণ্ড, ফোন আহি আছে একচুৱেলি মোৰ বেলেগ নম্বৰত। চ' অ'কে কৈ দিছোঁ মই। এইটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 4,400, 4,400 টকা এই লকাপাৰডালৰ প্ৰাইচ, উইথ হেভি ইয়েৰিংছো বহুত হেভি হ'ব, প্লাছ আপোনাৰ হেঙিং ইয়েৰিং হ'ব। ত' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। চব অফাৰত দিয়া হৈছে। আৰু এতিয়া গ্ৰীণ কালাৰ ডুগডুগি দেখাইছোঁ, এইটো গ্ৰীণ কালাৰ ডুগডুগি অনলি 2,500, অকল 2,500 টকা। যদি লাগে স্ক্ৰীনশ্বট কৰিব। অনলি 2,500, গ্ৰীণ কালাৰ ডুগডুগি হয়, অফাৰ till থাৰ্ছডে। অনলি 2,500। এনেকুৱা মাল্টি কালাৰ ৰেড এণ্ড হোৱাইট, ৰেড এণ্ড ব্লুত ল'লেও ছেইম প্ৰাইচ 2,500, অনলি 2,500। আৰু এটা দেখাইছোঁ ৰেড, ডাঙৰ হেণ্ড পতা চাব পাৰে। এইটো ডাঙৰ হেণ্ড পতা
এইটো অফাৰত আছে এতিয়া, বিৰাট হেভি হয়, চাব পাৰে। আৰু যদি এইটো আপোনালোকে লয় তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 7,800, 7,800 টকা। পেপাৰ লগত হেণ্ড পতা হয়, বিৰাট ডাঙৰ এটা হিউজ হয়। চ' যদি আপোনালোকে লয় 7,800 হ'ব ইয়াৰ প্ৰাইচ। স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব, বিৰাট হিউজ হয়। পেপাৰৰ ওপৰত টাৰ্চেলালো বহুত দীঘলকৈ আছে, ফুলিযোৰ টপত হ'ব ডাঙৰকৈ। 7,800 হৈছে ইয়াৰ প্ৰাইচ। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব, 7,800 অনলি। চব অফাৰত দিয়া হৈছে। আৰু দুগদুগীবোৰ তেনেকৈ অফাৰত আছে। যদি আপোনালোকে অফাৰত ল'ব পাৰে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, তো অফাৰত পাব। এইবোৰ দুগদুগী আছে 3,800, 3,800 টকা। ছেইম এনেকুৱা আছে, এইটো হ'ব 4,000, অফাৰত হ'ব, বিগ চাইজ 4,000। আৰু এডাল মণিমালা আছে, ফুলি নোহোৱাকৈ মণিমালা আছে, এডাল হ'ব 2,500 টকা। 2,500 টকা হ'ব, 5টা বাখৰ মণি, 2,500 টকা। আপোনালোকক লাগিলে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। আৰু এটা আছে এনেকুৱা পাঁচ ছেট হ'ব, এইটো এটা পাঁচ ছেট হয়, অনলি ওৱান পিচ আছে, 2,300, অকল 2,300 টকা। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব, অনলি 2,300 টকা হৈছে ইয়াৰ প্ৰাইচ। ছিংগল পিচ আছে মোৰ ওচৰত। আৰু এটা ব্লু বৰফি ছেট হয়, মই যিটো দেখাইছিলোঁ, এইটো অফাৰত আছে। এইটো যদি আপোনালোকে অফাৰত ল'ব বিচাৰে বৰফি ছেটটো, তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 2,600, 2,600 টকা। যদি লাগে স্ক্ৰীনশ্বট কৰিব। চিলভাৰ বেছ, পাত সোণৰ হয়, ৰূপত বনোৱা পাত সোণৰ গহনা হয়, ৰূপত বনোৱা পাত সোণৰ, অনলি 2,600। এইবোৰ চব অফাৰ হয়। মই অফাৰৰ প্ৰাইচবোৰ কৈ গৈছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব, যাতে পিছত আপোনালোকক যদি লাগে আপোনালোকে মোক দি দিব পাৰিব তেতিয়া। আৰু মই তেতিয়া আপোনালোকক যদি থাকে আপোনালোকে পাব। যোনগৰাকীয়ে আগতে বুক কৰিব তেওঁৱে পাব, কাৰণ লিমিটেড ষ্টক হয়, কেতিয়া থাকেগৈ ক'ব নোৱাৰিম কোনেও। চ' সেইটো কাৰণে এইবোৰ চব অফাৰ থকা হয়। পাত সোণৰ মই দেখালোঁ। আৰু ষ্ট'নৰো কিছুমান অফাৰত আছে, চাই থাকিব। ষ্ট'নত থকাখিনি অফাৰত আছে। চ' ষ্ট'নৰবোৰো মই দেখাই দিছোঁ। এইবোৰ হৈছে বিগ চাইজ বেনা, চাব পাৰে, ডাঙৰ চাইজৰ বেনা হয়। আৰু এইবোৰ আছে অফাৰত, এইবোৰ আছে ডাঙৰ চাইজ বেনাবোৰ অফাৰত আছে। এইটো যদি আপোনালোকে লয় তেতিয়াহ'লে এইটো প্ৰাইচ হ'ব 2,700, 2,700 টকা হৈছে ইয়াৰ প্ৰাইচ। বিগ চাইজ হয়, অনলি 2,700। চুলিযোৰ এনেকৈ হেঙিং হ'ব, যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। 2,700 হৈছে এই ডাঙৰ বেনাৰখিনিৰ প্ৰাইচ। চব চিলভাৰ বেছ, গ'ল্ড পলিছ হয়। আৰু এইটো এটা আছে, এইটো ফুলিযোৰ এনেকুৱা টপত হ'ব। আৰু এইটো 2,800, 2,800 টকা অকল, অনলি 2,800। আৰু যিটো ইয়াতকৈ অলপ ডাঙৰ হৈছে, চাব পাৰে চাইজটো কিমান ডাঙৰ, এটা ৰাউণ্ড বেছি হয়। চ' এইটোৰ প্ৰাইচটো 3,000, 3,000 টকা। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব, 3,000 ৰুপিজ। এই দুটাৰে ষ্টাইল বেলেগ হয় একচুৱেলি, মই দেখাই দিছোঁ। আৰু এইবোৰ ঠগা ছেট হয়, অনলি ছিংগল পিচ আছেগৈ মোৰ ওচৰত। এইবোৰ আপুনি টাৰ্চেলৰ লগত পিন্ধিব পাৰি বা চেইনৰ লগত বহুত ধুনীয়া লাগিব। যিহেতু বিহু আহিছে, কাৰোবাক গিফ্ট দিম বুলি ক'লেও দিব পাৰি, বিৰাট ধুনীয়া হয়। এজেড মানুহ পিন্ধিব পাৰি বা চবেই পিন্ধিব পাৰি। অনলি 2,100, অকল 2,100 টকা, অনলি 2,100। আৰু এটা বেনা দেখাইছোঁ, এইটো টাইপৰ বেনা হ'ব। এইটো যদি আপোনালোকে টাৰ্চেলত লয় তেতিয়াহ'লে ইয়াৰ প্ৰাইচ 3,200, 3,200। আৰু যদি আপোনালোকৰ চেইন লাগে, চেইন হ'লে আপোনালোকৰ এইটো প্ৰাইচ আহিব আপোনাৰ, চেইন হ'লে আপোনালোকৰ প্ৰাইচ 3,400। মানে মণিডাল মই দেখাই দিছোঁ, এনেই চিম্পলকৈ এডাল মণি লগাই দেখাই দিছোঁ আপোনালোকক। এনেকুৱা জাষ্ট দেখাইহে দিছোঁ মই। এনেকুৱা যদি মণি দুফালে দুটা লাগে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো 34 হ'ব। আৰু যদি টাৰ্চেল লাগে, যদি আপোনালোকক টাৰ্চেল লাগে, মানে যদি আপোনালোকক এনেকুৱা টাৰ্চেল লাগে, মই এইটো দেখাই দিছোঁ। ৰঙা টাৰ্চেলে বেছি ভাল লাগিব, গল্ডেনো বেয়া নালাগে, মই দেখাইহে দিছোঁ। যদি টাৰ্চেল লাগে এনেকুৱা লাগে, এইটো টাইপত লাগে, তেতিয়াহ'লে এইটো প্ৰাইচটো হ'ব 3,200, 3,200 টকা। এনেকুৱা ৰঙাত পাব, নীলাটো পাব, মাল্টি কালাৰটো পাব। আৰু যদি টাৰ্চেল লাগে 3,200, আৰু যদি মণিত লাগে তেতিয়াহ'লে ইয়াৰ প্ৰাইচটো হ'ব 3,400, 3,400 টকা। আৰু এইবোৰ হৈছে মেড জোনবিৰি, আৰু এইবোৰ মোৰ ওচৰত অফাৰত আছে। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব, এইবোৰ স্ক্ৰীনশ্বট কৰিব। 2,600, 2,600 টকা হৈছে ইয়াৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰিব, অনলি 2,600 হৈছে ইয়াৰ প্ৰাইচ। যদি লাগে স্ক্ৰীনশ্বট কৰিব, লিমিটেড ষ্টক হয়।
আৰু এটা আছে ধান জাপি এনেকুৱা ধানৰ এনেকুৱা জাপি হ'ব আৰু এইটো 3500 অফাৰত আছে চ' 3500 অনলি যদি লাগে স্ক্ৰীনশ্বট কৰিব অনলি 3500 3500 টকা যিবোৰ অফাৰত আছে মই দেখাই গৈছোঁ আৰু এইটো এটা হৈছে ষ্ট'ন লকেট আৰু এনেকুৱা ফুলি হ'ব 2800 অনলি 2800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব চব অফাৰ প্ৰাইজত দিয়া হৈছে যিখিনি আপোনালোকক লাগে অফাৰত পাব চ' আপোনালোকে ল'লে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অফাৰ টিল থাৰ্ছডেলৈকে অফাৰত পাব তাৰপিছত প্ৰাইচটো বেলেগ হৈ যাব যদি লয় থাৰ্ছডেলৈকে তেতিয়াহ'লে অফাৰত পাব অৰ এল্ছ আপোনাৰ প্ৰাইচ বেলেগ হৈ যাব এইবোৰ হৈছে থুৰীয়া এনেকুৱা ব্লেকত হ'ব কোলা এইটো হ'ব ব্লেকত থকা থুৰীয়াডালৰ প্ৰাইচ হ'ব অনলি 2400 আৰু ব্লেক এণ্ড ৰেড মিক্সতো হ'ব 2400 ইচ যদি আপোনাক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব এইবোৰ চব থুৰীয়া হয় আৰু এটা মাংটিকা দেখাইছোঁ মাংটিকা মোৰ ওচৰত দুডাল আছে বেছি মাংটিকা নাই অকল দুডাল মাংটিকা আছে মই দেখাই দিছোঁ এইটো এটা হৈছে হেণ্ড পতা মাংটিকা তেনেকৈ হেণ্ড পতা হ'ব আৰু এইটোৰ প্ৰাইচটো হৈছে 1800 টকা এই হেণ্ড পতাডালৰ প্ৰাইচ হ'ব 1800 টকা আৰু ছেম তেনেকুৱা এটা জাপিত আছে এইটো জাপিত হ'ব মাংটিকা এইবোৰ চব মাংটিকা হয় যিহেতু বহাগত বিয়া আহি আছে চ' এইটো কাৰণে আপোনালোকে ল'ব পাৰে মাংটিকা যদি পাঠনৰ মাংটিকা আপোনালোকৰ লাগে তেতিয়া লগাব পাৰে বিৰাট ধুনীয়া লাগে পাঠনৰ বস্তুটো পিন্ধিলে আপোনালোকৰ ইউনিক লাগে যিহেতু বেলেগ মেটেৰিয়েলতো পোৱা যায় মানে পাঠনৰ যিটো এটা গ্লেজিং থাকে এইটো বেলেগত কেতিয়াও নাথাকে আৰু আপোনাৰ আছামিজ ট্ৰেডিশ্যনেল জুৱেলাৰী সদায় পাঠনতে ধুনীয়া দেখি বা চিলভাৰ বেষ্টতে ভাল লাগে চ' এইটোৰ প্ৰাইচ হৈছে 1500 টকা মাংটিকা হয় কিন্তু এনেকুৱা হুক আছে মাংটিকা আৰু এইটো যিটো দেখাইছে 1800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অকল দুপিচে মোৰ ওচৰত এভেইলেবল আছে মাংটিকা আৰু এটা দেখাইছোঁ মই ব্ৰুচ পিন কাৰণ ব্ৰুচ পিনো বহুতো দৰকাৰ হয় চ' এইটো দুগদুগী ব্ৰুচ পিন হয় ইয়াত পিংকটো আছে এনেকুৱা আপোনালোকে এনেকৈ লগাই পেলাই এনেকৈ কাপোৰত লগাই পেলাই এনেকৈ লগাব পাৰে আৰু এইটো হৈছে ব্ৰুচ পিন চাদৰ মেখেলাৰ লগত লগাব পাৰি আৰু এইটো ষ্ট'নত কৰা হৈছে দুগদুগীত কৰা হৈছে আৰু এইটোৰ প্ৰাইচটো হৈছে 1400 টকা